নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ। আজি 2 ছেপ্টেম্বৰ আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ। বাংলাদেশীৰ পৰা 20,000 কোটি টকা লয় হিন্দু দালালে। হিন্দু দালালক ধৰিলে আমাৰ দুখ লাগে, এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক'ৰ পৰা অসমলৈ আহে বাংলাদেশীৰ পৰা 20,000 কোটি টকা লয় হিন্দু দালালে। হিন্দুৰ 2-4টা মানুহে দালালি কৰে, এটা মানুহৰ পৰা 20,000 কোটি টকা লয়। ডাউকি ত্ৰিপুৰা মানকাছাৰ শ্ৰীভূমিৰে প্ৰৱেশ কৰে বাংলাদেশীক লৈ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছো ৰাজ্যৰ লাখ লাখ মহিলালৈ এটা সুখবৰ। ব্যৱসায় কৰিবলৈ মহিলাই লাভ কৰিব 85,000 কোটি টকা। প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 কোটি টকা। 10,000 টকাৰে ভাল কাম কৰিলে লাভ কৰিব 25,000 কোটি টকা। 25,000 টকাৰে ব্যৱসায় উন্নতি কৰিলে লাভ কৰিব 50,000 কোটি টকা। নিজাকৈ ব্যৱসায় কৰিব নোৱাৰিলে সহায় কৰক স্বামীক, কিন্তু মোবাইল কিনা মহিলাই নাপায় 25,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। দিব লৈছো আন এটা খবৰ। ডি ভোটাৰ থকা সকলো মানুহ ভাৰতীয়। বিজেপি থকালৈকে কোনো হিন্দু বঙালীক হাৰাশাস্তি কৰিব নোৱাৰিব। ডি ভোটাৰক লৈ এই ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পূৰ্বে ডি ভোটাৰৰ সংখ্যা যিমান আছিল এতিয়া সেয়া নগণ্য। ডি ভোটাৰ থকা মানুহে আৰু হাৰাশাস্তিৰ সন্মুখীন নহয়। কিবা কাৰণত সেইসকল মানুহৰ কাগজ পত্ৰ নাথাকিব পাৰে। বহু মানুহে সমস্যা থকাৰ বাবেই কাগজ পত্ৰ দিব পৰা নাই। 2014 চনৰ 31 ডিচেম্বৰ আগত অহা সকলোকে সুৰক্ষা দিয়া হ'ব। বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালীক হাৰাশাস্তি কৰা নাই। বিজেপি থকালৈকে কোনো হিন্দু বঙালীক হাৰাশাস্তি কৰিব নোৱাৰিব, এইদৰে মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইছলাম প্ৰাচীন ধৰ্ম আছিল আৰু থাকিব। ইছলামৰ অস্তিত্ব নোহোৱা ধাৰণাটো অবাস্তৱ। ইছলামৰ অস্তিত্ব আজিও আছে, ভৱিষ্যতলৈও থাকিব। ইছলামৰ অস্তিত্ব শেষ কৰা ধাৰণাটো হিন্দু দৰ্শনত নাই, এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। হিন্দু দৰ্শনে পৰস্পৰে মিলি থকাটো বুজায়। হিন্দু মুছলমানৰ মাজত পাৰস্পৰিক আস্থা থকাটো প্ৰয়োজনীয়। হিংসা পৰিহাৰ কৰিব লাগে। ভাৰতত আমি সকলো সমান। সকলো বিশ্বাস কৰি চলিলে সমাধান হ'ব সংঘৰ্ষ। ভাষা, জাতি, পূজা, ধৰ্ম বেলেগ হ'লেও আমি সকলো ভাৰতীয়। কিন্তু সকলোতকৈ প্ৰথম আমাৰ দেশ। যিহেতু আমি এখন দেশৰে নাগৰিক, কোনেও পৃথক হ'ব নালাগে। মুছলমানে ভাৰত শেষ কৰা ধাৰণা অন্ত পেলাব লাগে। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। দিব লৈছো আন এটা খবৰ। উচ্ছেদস্থলীক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। জাৰি কৰা হৈছে 163 ধাৰা। 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষেধ বাহিৰা লোকৰ সমাগম। কোনো গাড়ী ৰখাটো বাধা উচ্ছেদস্থলীত। নিয়ম নামানিলেই কঠোৰ ব্যৱস্থা ল'ব আৰক্ষীয়ে। নিয়ম নামানিলে বলপূৰ্বক উচ্ছেদ কৰিবলৈ বাধ্য হ'ব প্ৰশাসন। অনুমতি নোলোৱাকৈয়ে কোনেও স্থাপন অধিকাৰ কৰিব নোৱাৰিব। BNSৰ অধীনত লোৱা হ'ব কঠোৰতকৈ কঠোৰ ব্যৱস্থা। বিশ্বনাথৰ বাঘমাৰীত কঠোৰ হৈ পৰিছে প্ৰশাসন। দিব লৈছো ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে এটা ভাল খবৰ। পূৰ্বতে আপুনি পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি? অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। DC অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব ধন। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব চৰকাৰৰ অৰুণোদয় আঁচনি। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু 250 টকাকৈ লাভ কৰিব। পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয়ৰ প্ৰপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। দিব লৈছো আন এটা খবৰ। GMCHৰ ভয়ংকৰ কাণ্ডত 7জনক নিলম্বন। GMCHৰ ভয়ংকৰ কাণ্ডৰ তদন্ত দোষী সাব্যস্ত 2 চিকিৎসক। ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে ডাক্তৰ ঋষিকেশ ঠাকুৰীয়াক। লগতে ডাক্তৰ পূজাকো ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। তদন্ত কমিটিক বিপথে পৰিচালিত কৰা অভিযোগ উত্থাপন হৈছে। তদন্তৰ সময়ত চিকিৎসালয়ৰ তথ্যও খেলিমেলি কৰাৰ অভিযোগ। PG দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া। PG প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী আছিল ডাক্তৰ পূজা। ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে। লগতে নিলম্বন কৰা হৈছে নাৰ্ছ ইনচাৰ্জ গুমটি দেৱী।
ষ্টাফ নাৰ্ছ চন্দনা নাথক নিলম্বন। লগতে নিলম্বন কৰা হৈছে সহযোগী অধ্যাপক ডাক্তৰ অনুপমা ডেকা, সহযোগী অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকাকো নিলম্বন। দিব লৈছোঁ আন এটা খবৰ। নিয়ন্ত্ৰণ 4জনৰ মন্ত্ৰী নিয়ন্ত্ৰণত চলি আছে চিণ্ডিকেট চৰকাৰ। এই অভিযোগ প্ৰদ্যুৎ বৰদলৈ। নগাঁও সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে সোমবাৰে এক কৰ্মী সভাত অংশ লৈ বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে ৰাজ্যত 4জনীয়া মন্ত্ৰীৰ গেঙৰ নিয়ন্ত্ৰণত চিণ্ডিকেট চৰকাৰ চলি আছে। সাংসদগৰাকীয়ে মন্ত্ৰীসকলৰ নাম প্ৰকাশ নকৰাকৈ কয় যে ব্যক্তিগত স্বাৰ্থৰ বাবে চৰকাৰৰ ভিতৰত চিণ্ডিকেট সংস্কৃতি বহুওৱা হৈছে। ভাষণ প্ৰসংগত বৰদলৈয়ে কয় যে বিজেপি চৰকাৰৰ 4জন মন্ত্ৰীৰ নিয়ন্ত্ৰণত এই মন্ত্ৰীসকলে নিজৰ পৰিয়ালৰ অৰ্থনৈতিক বিকাশৰ বাবে চিণ্ডিকেট চলাইছে। আসন্ন বিধানসভা নিৰ্বাচনলৈ কংগ্ৰেছে মাৰ্ঘেৰিটা সমষ্টিত জোৰদাৰ কৰিছে প্ৰচাৰ অভিযান। বৰদলৈয়ে স্বীকাৰ কৰিছে যে 2016 চনৰ নিৰ্বাচনত বিজেপি ভাস্কৰ শৰ্মাৰ হাতত পৰাজয় আৰু স্থানীয় নেতৃত্বৰ দুৰ্বলতাৰ ফলত অঞ্চলত কংগ্ৰেছৰ সংগঠন দুৰ্বল হৈছে। তদুপৰি তেওঁ মাৰ্ঘেৰিটাৰ পৰা বহুদিন আঁতৰি থকাৰ ফলত দলৰ সম্ভাৱনা ক্ষতিগ্ৰস্ত হৈছিল বুলি স্বীকাৰ কৰিছে। মৃততাৰ সন্দৰ্ভত সাংসদগৰাকীয়ে স্পষ্ট কৰি কয় যে এতিয়ালৈকে ৰাজ্য দলৰ সৈতে কোনো আলোচনা হোৱা নাই, কিন্তু বিজেপি মতাদৰ্শৰ বিৰোধিতা কৰা ৰাজ্যৰ দল এজিপি আৰু অন্যান্য আঞ্চলিক দলৰ সৈতে একেলগে যুঁজিবলৈ কংগ্ৰেছ আগ্ৰহী বুলি তেওঁ প্ৰকাশ কৰিছে। ইফালে কংগ্ৰেছৰ সম্ভাৱনা জোৰদাৰ কৰি সোমবাৰে মাৰ্ঘেৰিটাত অসম গণ পৰিষদ আৰু বিজেপিৰ প্ৰায় 300 সদস্যই দলটোত যোগদান কৰিছে। দিব লৈছোঁ আন এটা খবৰ। বিহাৰৰ এছআই সন্দৰ্ভত 1 ছেপ্টেম্বৰ পাছতো অভিযোগ দাখিল কৰিব পাৰিব। এই মন্তব্য সুপ্ৰিম কোৰ্টত নিৰ্বাচন আয়োগ। ভোটাৰ তালিকাৰ পৰা কোনো নাম বাদ পৰিলে 1 ছেপ্টেম্বৰ পাছতো অভিযোগ দাখিল কৰিব পাৰিব। বিহাৰত অনুষ্ঠিত হোৱা বিশেষ তীব্ৰ সংশোধন এছআইৰ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে এই কথা জনায়। উচ্চতম ন্যায়ালয়ে এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভোটাৰ তালিকাত নাম নথকা লোকৰ আবেদনৰ বাবে আয়োগে নিৰ্ধাৰণ কৰা সময়সীমা বৃদ্ধিৰ বাবে এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মে আবেদন দাখিল কৰিছিল। নিৰ্বাচন আয়োগে ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মলা বাগচীৰ বিচাৰপীঠক অৱগত কৰে যে বিহাৰত ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ অন্তিম তাৰিখ 1 ছেপ্টেম্বৰ হ'লেও আয়োগে আবেদন গ্ৰহণ কৰিব। বিশেষজ্ঞৰ এটা অংশই কয় যে নিৰ্বাচন আয়োগে স্বচ্ছ আৰু নিৰপেক্ষভাৱে কাম কৰিব লাগে। এইটো হৈছে চিৰন্তন নিয়ম। দেশৰ গণতান্ত্ৰিক আন্তঃগাঁথনি নিৰ্মাণৰ দায়িত্বত তেওঁলোকে কান্ধত। যদিহে বিৰোধীয়ে আবেদন লৈ আয়োগৰ কাষ চাপে তেন্তে বিষয়াসকলে বিষয়টোত প্ৰতি গুৰুত্ব দিব। অৱশ্যে যোৱা কেইবছৰমানৰ পৰা ছবিখনৰ বহু পৰিৱৰ্তন হৈছে। নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধী দল একেবাৰে সুখী নহয়। মন কৰিবলগীয়া যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কণ্ঠস্বৰ দিছিল। শেহতীয়াকৈ বিহাৰত এছআইৰ বা বিশেষ তীব্ৰ সংশোধনী আৰম্ভ হোৱাৰ পিছৰে পৰা নিৰ্বাচন আয়োগ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ মাজত সংঘাত তুংগত উপনীত হৈছে। ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়াত স্বচ্ছতাৰে অভাৱ হোৱা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। কেন্দ্ৰটোত শাসকীয় দল বিজেপিৰ হৈ কাম কৰি আছে আয়োগে। ভাৰতীয় মিত্ৰজোঁটৰ নেতাসকলে পোনপটীয়াকৈ এনে অভিযোগ উত্থাপন কৰিছে। বিৰোধীৰ বক্তব্যক নিৰ্বাচন বিষয়াসকলেও খণ্ডন কৰিছে। যিসকলে একাংশ বিশ্লেষকে কয় যে প্ৰকৃততে আয়োগক বিজেপিৰ মুখপাত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। নিৰ্বাচন আয়োগে আৰু ৰাজনৈতিক দলসমূহৰ মাজত থকা এই আস্থাহীনতাক উচ্চতম ন্যায়ালয়ে দুখজনক বুলি গণ্য কৰে। বিহাৰত ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধিৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে পূৰ্বে কৈছিল যে সময়সীমা বৃদ্ধি কৰিলে ভোটাৰ তালিকা চূড়ান্ত কৰা সময়সূচী ব্যাহত হ'ব। ইয়াৰ ফলত প্ৰক্ৰিয়াটো অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া হ'ব। কিন্তু এছআইআৰ ব্যৱস্থাত পৰ্যাপ্ত স্বচ্ছতাৰ অভাৱত আপত্তি জনাই এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু সময়সীমা বৃদ্ধি দাবী জনাইছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠক অৱগত কৰে যে 1 ছেপ্টেম্বৰৰ পাছতো আয়োগে আবেদন গ্ৰহণ কৰি যাব। যিহেতু আয়োগে নিৰ্বাচনী মনোনয়নৰ অন্তিম তাৰিখলৈকে আপত্তি গ্ৰহণ কৰিব আৰু সকলো অন্তৰ্ভুক্তি বৰ্জন চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ব। সেয়েহে দাবী আপত্তি শুধৰণি দাখিল কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগিব।